I am Bhuyashri. আজি মই মোৰ ফ্ৰেণ্ডছৰ লগত যাবলৈ ওলালোঁ এটি ধুনীয়া পিকনিক স্পটলৈ। ক'লৈ যাব ওলাইছো সেয়া ক'ম বাৰু। এয়া আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ল আৰু আমি সকলোৱে খুব এনজয় কৰিলোঁ। এণ্ড ফাইনেলি আমি আহি পালোঁ ভৈৰৱ কুণ্ড, আমাৰ পিকনিক স্পট। ভৈৰৱ কুণ্ডৰ এই ধুনীয়া ভিউ চাই আমি সকলোৱে বিচাৰিলোঁ এটি বহিবলৈ প্লেচ। বহিবলৈ প্লেচ বিচাৰি পায়েই আমি ষ্টাৰ্ট কৰি দিলোঁ আমাৰ ব্ৰেকফাষ্ট। ব্ৰেকফাষ্টত আছিল ব্ৰেড, জেম আৰু কণী। আটাইয়ে আমি খুব তৃপ্তিৰে এই ব্ৰেকফাষ্টটো কৰিলোঁ আৰু আনফালে এই দুজনীয়ে কেমেৰাৰ ফালে লাজতে নাচালেই। আৰু এইফালে আমাৰ বনভোজৰ তৈয়াৰী চলি আছিল। অৱশ্যে বহুত মানুহ তেতিয়া আহি পাইছিল। সেয়েহে আমি অলপো দেৰি নকৰি ডাইৰেক্ট ফুৰিবলৈ গ'লোঁ। ফুৰি আহি আমি ডাইৰেক্ট ভোজ খাবলৈ বহিলোঁ। এয়া হৈছে আমাৰ মিলন ছাৰ। ছাৰে ভাত বিলালে। ছাৰক মই হাই কৰিব ক'লোঁ, কিন্তু ছাৰে লাজতে হাই কৰিবই নোৱাৰিলে। আৰু এয়া হৈছে আমাৰ শ্ৰেয়াশ্ৰী দিদি। শ্ৰেয়াশ্ৰী দিদিয়ে আমাক দালি বিলালে। আৰু দালিৰ লগে লগে শ্ৰেয়াশ্ৰী দিদিয়ে আন এটা বস্তুও দিলে, আৰু সেয়া হৈছে চব্জি। দালি, ভাত, চব্জিৰে আমি ভাতকেইটা খাবলৈ আৰম্ভ কৰিছিলোঁ মুঠে। আৰু লগে লগে মিলন ছাৰে আকৌ হাঁহৰ মাংস লৈ উপস্থিত হ'লহি। ছাৰে কেমেৰা দেখি লাজে লাজে মোক হাঁহৰ মাংসখিনি দিলে আৰু তাৰ পৰা গুচি গ'ল। ভাত, দালি, চব্জি, পাপৰ আৰু হাঁহৰ মাংসৰে আমি খুব তৃপ্তিৰে ভাতকেইটা খালোঁ। গধূলিটো অলপ এনজয় কৰিলোঁ আৰু আমি ঘৰ মোৱালোঁ। আজিলৈ আহিছোঁ দেই।